মৰমৰ বন্ধু বান্ধৱীসকল ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকল তো মই আজি গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ ভাষণ অলপ লিখি আনিছোঁ তো 2024 এইবাৰ 75তম গণৰাজ্য দিৱস তো ইয়াৰ বাবে মই অলপ লিখি আনিছোঁ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব নমস্কাৰ সন্মানীয় আজিৰ এই 75তম গণৰাজ্য দিৱস উদযাপনৰ বাবে উপস্থিত হোৱা সভাপতি মহোদয় মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয় মোৰ সহকৰ্মীসকল উপস্থিত শ্ৰদ্ধাৰ মুৰব্বীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু কণ ভাইটি ভণ্টিসকল পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মোক এই পবিত্ৰ দিনত দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আমি ইয়াত ভাৰতবৰ্ষৰ 75তম গণৰাজ্য বা গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ আজিৰ দিনটো ভাৰতবৰ্ষৰ বাবে এক গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটোতে অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা আমাৰ দেশৰ সংবিধানখন কাৰ্যকৰী হৈছিল আসলতে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰে পৰাই আমাৰ দেশ ভাৰতৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছিল আৰু সেইমতে 1946 চনত এখন সংবিধান সভা গঠন কৰা হৈছিল সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে আৰু 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা কমিটি গঠন কৰি লয় 1949 চনৰ 26 নৱেম্বৰত এই খচৰা কমিটিখনে প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধানখন লিখি উলিয়ায় আৰু সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ইয়াত সহি কৰে আৰু সংবিধান সভাত গৃহীত হয় 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস উদযাপন কৰি অহা হৈছে গণৰাজ্য দিৱসৰ মুখ্য সমাৰোহ দিল্লীৰ লগতে ৰাজ্যসমূহতো উল্লাস মালহেৰে উদযাপন কৰা হয় এই দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলক স্মৰণ কৰা হয় স্কুল কলেজৰ লগতে সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আদিত পতাকা উত্তোলন কৰা হয় আৰু স্কুল কলেজবোৰত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় শেষত মই আৰু এটা কথা কওঁ যে সংবিধানে আমাক 6 বিধ মৌলিক অধিকাৰ আৰু 11 বিধ মৌলিক কৰ্তব্য দিছে যিবোৰ তোমালোকে ডাঙৰ হ'লে ওপৰৰ ক্লাছত পাবা আমি যাতে আমাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যখিনি ভালদৰে পালন কৰি আমাৰ দেশ ভাৰতৰ নাম বিশ্বৰ ভিতৰত উজ্বলাই তুলিব পাৰোঁ তাৰে কামনা কৰিলোঁ আৰু মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ ধন্যবাদ বন্দে মাতৰম ভাৰত মাতা কি জয় তো ছাত্ৰ ছাত্ৰীসকল মৰমৰ বন্ধু বান্ধৱীসকল আৰু ছাৰ বাইদেউসকল ভিডিঅ'টো এইখিনি আছিল লগতে ভিডিঅ'টো ভাল লাগিল যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ লিখাখিনি পিডিএফটো মই ডেসক্ৰিপচনত দি দিম তো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি চাব পাৰিব তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম